আজি সমগ্ৰ দিনটো মই লাহৰীঘাট সমষ্টিত দলীয় কামত ব্যস্ত হৈ সন্ধিয়া ভাগত ভুৰাগাঁও আহি উপস্থিত হওঁ। ভুৰাগাঁৱৰ দলীয় সতীৰ্থসকলৰ লগত কথা বতৰা পতাৰ পিছত ভুৰাগাঁও বজাৰত মই কিছু সময় অতিবাহিত কৰোঁ। তাৰপিছত 7:30মান বজাত অনুমানিক তাৰ পৰা মই মৰিগাঁও অভিমুখে আহি থকা অৱস্থাত বৰদোপা পাকৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ পাৰ হোৱাত আছে, হয়তো এইখিনি গেৰুৱা পাৰ হোৱাৰ পিছত এটুকুৰা নিজন ঠাইত দুখন ব্ৰিজৰ মাজত আহি থকা অৱস্থাত অচিনাক্ত দুজন যুৱকে এখন বাইকত উঠি থাকে, হেলমেট পৰিধান কৰে আৰু তেওঁলোকৰ মুখত ক'লা মাস্ক নে কাপোৰ পৰিহিত। তেওঁলোকে এনেকৈ ছিগনেল দিয়াৰ পিছত মই বৰ সামান্য স্পীডটো কমোৱাৰ লগতে তেওঁলোকে এডাল ৰডেৰে মই সন্মুখৰ চিটত বহি আছিলোঁ, তেওঁলোকে মোক এনেকৈ খুচি দিয়ে, কিন্তু ৰডডাল লগা নাই, শ্লিপ হৈ যায় মানে গাড়ীত। তাৰপিছত মই ড্ৰাইভাৰ স্পীডটো ভাবি তেওঁলোকে পুনৰ এই বাওঁ হাতে অভাৰটেক কৰি পেলাই পুনৰ আহি তেওঁলোকে মোৰ গাত খুচি দিয়ে, কিন্তু মোৰ গাত লগা নাই। গাড়ীৰ স্পীডটো বাঢ়ি দিয়াৰ লগে লগে পিছৰ গ্লাছত ৰডডাল সোমাই গৈছে, পিছৰ গ্লাছখন ভাঙিছে। তাৰপিছত ড্ৰাইভাৰ ক'লে যে গাড়ীখনৰ স্পীডটো বঢ়াই দিয়ে। তেওঁলোকে হয়তো 2-3 কিলোমিটাৰমান মোক পিছা কৰাৰ পিছত ৰখি যায়। আৰু মই চিধা মৰিগাঁও অভিমুখে আহি লগে লগে আমাৰ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ফোনত কথা পাতোঁ। লগে লগে কথা পাতি মই মৰিগাঁৱত সদৰ থানাত আহি উপস্থিত। ইতিমধ্যে এজেহাৰ দিছোঁ অচিনাক্ত দুৰ্বৃত্ত বুলি। এইটো সম্পূৰ্ণ পুলিচে গম পাব, পুলিচৰ ইনকুৱাৰীত ওলাব। পূৰ্বেও এনেকুৱা ঘটনা আমাৰ সাংসদ ডাঙৰীয়াৰ লগত ঘটিছে। এতিয়া এই ক্ষেত্ৰত মোৰ ক'ব অলপ অসুবিধা হয়। পুলিচে তদন্ত আৰম্ভ কৰক, নিশ্চয় পুলিচৰ তদন্তত ওলাব। মই পূৰ্বেও কিছু কথা আৰক্ষীক জনাই ৰাখিছিলোঁ। আৰক্ষী তদন্তত এই প্ৰক্ৰিয়াবিলাক ওলাব, কোনটো সঁচা কোনটো মিছা। সময় 7:50 হৈছিলে অনুমানিক প্ৰায়। ইয়াৰ মাজে সময়তো এনেকুৱা ধৰণে হোৱা নাই, কিছুতো থ্ৰেটেনিং আহি থাকে বিভিন্ন সময়ত। আমি আৰক্ষীক জনাওঁ মাজে সময়ে, কিন্তু আৰক্ষীয়ে যি ধৰণে আমাক নিৰাপত্তা দিব লাগিছিলে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। গতিকে অসম আৰক্ষীক দাবী জনাইছোঁ অনতিপলমে যিসকলে এনেকুৱা ধৰণে আমাক ৰাইজৰ মাজত যোৱাত বাধা দিব খুজিছে তেওঁলোকক প্ৰয়াক্ত কৰক, দৃষ্টান্তমূলক শাস্তি দিয়ক।